কোনোবা সমষ্টিৰ নেতা স্থানীয় যুৱক কংগ্ৰেছ যদি কিবা কাৰণত বিভিন্ন কাৰণত কামখিনি ভালকৈ কৰিব পৰা নাই, মই প্ৰদেশ যুৱক কংগ্ৰেছক 100% অটনমি আৰু ফ্ৰীডম দিছোঁ। যদি ভাল নেতা থকা সমষ্টিত যদি যুৱক কংগ্ৰেছ দুৰ্বল সলনি কৰা অনুমতি মই ইয়াৰ পৰা পাইছোঁ। মোৰ সমষ্টি মোৰ নিজৰ সমষ্টি যদি ক'ৰবাত তোমালোকে দেখিছা যে যুৱক কংগ্ৰেছে ভালদৰে কাম কৰা নাই, মোক সুধিব নালাগে। তোমালোকে আগবাঢ়ি যোৱা আৰু যিজন ভালদৰে যুৱক কংগ্ৰেছ কৰি আছে সেইসকলক আগুৱাই লৈ যোৱা। আজি আৰু কিছু কাৰণ আছে যি কাৰণত তোমালোকে 0.5 ষ্টাৰটো নাই পোৱা। এতিয়া মই তোমালোকৰ এই কমিটি ভিতৰত মই দেখা পাইছোঁ যে তোমালোকৰ কমিটিৰ ভিতৰত ছোৱালীৰ সংখ্যা কম। ছোৱালীৰ সংখ্যা কম। পৰৱৰ্তী দিনত প্ৰদেশ কংগ্ৰেছৰ কমিটি আহিব, মই চেলেঞ্জ কৰি কৈছোঁ তোমাকে বেছি আমি মহিলাখিনিক আমি মেম্বাৰশ্বিপ বা আমি স্থান দিম। এতিয়া তোমালোকে যদি মোৰ চেলেঞ্জ ল'বলৈ বিচাৰা, যদি পৰৱৰ্তী দিনত কমিটি যদি তোমালোকে অলপ মডিফিকেশ্যন কৰা, তেতিয়া আমাৰ প্ৰদেশ কংগ্ৰেছতকৈ বেছি মহিলাসকলৰ স্থান যুৱক কংগ্ৰেছক দেখি আমাৰ চেলেঞ্জৰ প্ৰত্যাহ্বান দিয়া মই তেতিয়া মই ভাল পাওঁ। 0.5 ষ্টাৰ কিয় কম? তোমালোকৰ মই দেখিছোঁ যুৱক কংগ্ৰেছৰ তোমালোকৰ ইউটিউব আছে, ইনষ্টাগ্ৰাম আছে, টুইটাৰ আছে। সকলৰ ভাল ভাল ৰীল, সকলৰ ভাল ভাল ফটো, কেতিয়াবা শ্ল' মোশ্যনত আহা, কেতিয়াবা গামোচা দেখুওৱা, কেতিয়াবা বিস্কিট দিয়া, খুব ধুনীয়া। ফিল্মফেয়াৰ বঁটা সকলোৱে পাব পাৰে। কিন্তু আমাৰ অসমৰ এতিয়া যিখিনি বিষয়, যিখিনি গুৰুত্বপূৰ্ণ বিষয় যি আমাৰ বিভিন্ন জিলা যুৱক কংগ্ৰেছ উত্থাপন কৰিছিল, কোকৰাঝাৰ কি সমস্যা আছে, মাজুলীত কি সমস্যা আছে, তিনিচুকীয়াত কি সমস্যা আছে, আমাৰ ৰাইজৰ বিষয়বোৰ আমি সামাজিক মাধ্যম যোগেদি আমি দেখাব পৰা নাই। আমাৰ স্থানীয় বিজেপি দলৰ কি ধৰণৰ কেলেংকাৰী, কি ধৰণৰ গুণ্ডামি, কি ধৰণৰ অহংকাৰী আৰু অত্যাচাৰ, আমি সেইখিনি কাম সামাজিক মাধ্যম যোগেদি আমি মানুহৰ মাজত আমি লৈ যাব পৰা নাই। মনত ৰাখিবা, সামাজিক মাধ্যম মাত্ৰ নিজৰ কাম প্ৰচাৰ কৰা মাধ্যম নহয়, আমাৰ অসমৰ জনসাধাৰণৰ মূল সমস্যা আৰু বিজেপি চৰকাৰৰ তেওঁলোকৰ কেলেংকাৰী বিফলতা প্ৰচাৰ কৰা এটা মাধ্যম। তো সেইকাৰণে তোমালোকে জোৰ দিবা যে আজি কেনেদৰে যোৰহাটত বিজেপি দলৰ নেতা গুণ্ডামি চলি আছে। আমি সকলোৱে আজি দেখা পাইছোঁ যে আজি চৰকাৰী আঁচনিৰ তালিকা এতিয়া অসমৰ জনসাধাৰণ নহয়, এতিয়া বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কৰ পৰিবাৰ এতিয়া সোমাই আছে। এয়া হ'ল তেওঁলোকৰ ডাবল ইঞ্জিন যে কৈ থাকে কেন্দ্ৰৰ বিজেপি, ৰাজ্যৰ বিজেপি। হয়, তোমালোকৰ ডাবল ইঞ্জিন চৰকাৰ আছে, কিন্তু এই ডাবল ইঞ্জিন চৰকাৰ লৈ তোমালোকে দুখীয়া মহিলাক 1000 টকা লোৱা আৰু তোমালোকৰ ঘৰৰ পৰিবাৰে 50 লাখ টকা তোমালোকে চৰকাৰী আঁচনি কৰা হৈছে। এইখিনি বিষয়বোৰ কোনে উত্থাপন কৰিব? আজি আমি যুৱক কংগ্ৰেছ কৰিছোঁ, সংগঠন কৰিছোঁ, পঞ্চায়ত বা বিধানসভাত কেইটামান লাগে নিশ্চয়, সংগঠনৰ ভিতৰত আৰু প্ৰাথমিকতা লাগে, গুৰুত্ব লাগে, মৰম লাগে নিশ্চয়। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে আমি নিজৰ জিলাৰ সমস্যাবোৰ উত্থাপন আমি যুৱ কংগ্ৰেছৰ মঞ্চৰ পৰা আমি কিমান পাব পাইছোঁ। আৰু এইটো প্ৰদেশ কংগ্ৰেছক নিয়ন্ত্ৰণ কৰিব লাগিব। সেইখিনি কথা আমাৰ যুৱ কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ মাজত আমাৰ অলপ মিলন হ'ব লাগিব, কোঅৰ্ডিনেশ্যন হ'ব লাগিব। এতিয়া আমাৰ কোকৰাঝাৰ বা বিটিআৰ অঞ্চলৰ যুৱকজনে ক'লে যে কেনেদৰে এখন বিজেপিৰ চৰকাৰ বিটিআৰ মানুহক চুক্তি দিয়াৰ পিছত চুক্তি যিখিনি কথা কৈছে এতিয়ালৈকে তেওঁলোকে পালন কৰা নাই। এতিয়াও আমাৰ বিচিত্ৰ গোষ্ঠী ক'লে যে বিচি কাউন্সিলৰ নিৰ্বাচন আজি তাৰিখত পালন হৈ গৈছে। অলপ দিন আগতে গৌতমী কীৰ্তি ডাঙৰীয়ানী, প্ৰাঞ্জল ধাৰপাৰ ডাঙৰীয়া তেওঁলোকে সংবাদ যোগেদি মানুহক অৱগত কৰাইছে
জাতি বেলফেয়াৰ সুবিধাবোৰ পোৱা নাই। এতিয়াও মৰণৰ বতকৰ যুৱ কংগ্ৰেছৰ ল'ৰাবোৰ কৈছে যে ক'ত কম আমাৰ জনগোষ্ঠীৰ আমাৰ জনজাতিকৰণ, ক'ত জনগোষ্ঠীৰ ল'ৰাবোৰে কৈছে ক'ত ক'ত আমাৰ জনগোষ্ঠীৰ জনজাতিকৰণ। তো এয়া হ'ল আমাৰ মূল বিষয়বোৰ, আৰু সেইকাৰণে এই মূল বিষয়ৰ ওপৰত যদি যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, প্ৰৱেশ কংগ্ৰেছ যদি আমি সকলোৱে মিলিজুলি মাত নামাতো, তেতিয়া আমি এই বিষয়বোৰ ৰাইজৰ মাজত যিদৰে লৈ যাব লাগে আমি বিফল। সেইকাৰণে অলপ ভাল লাগিছিল যে সেইদিনা মহিলা কংগ্ৰেছে তেওঁলোকে শিৱসাগৰত গৈ তেওঁলোকে ধৰ্ণা দিছে, যুৱ কংগ্ৰেছ ধৰ্ণা দিছে, লখিমপুৰৰ নলবাৰীত জিলা কংগ্ৰেছে ধৰ্ণা দিছে। আপোনালোকৰ এইখিনি কাম কৰাৰ পিছতহে বাতৰিত ওলাইছে, বাতৰিত ওলোৱাৰ পিছতহে ৰাইজৰ মাজত ওলাইছে যে কেনেদৰে বিজেপিয়ে কেলেংকাৰী বা ভুল কৰি গৈছে। সেইকাৰণে মই কৈছো যে বিভিন্ন জিলাত প্ৰত্যেক দিন মই ৰিপৰ্ট পাই আছো যে যোৰহাট হওক, শিৱসাগৰ হওক, বঙাইগাঁও হওক, গুৱাহাটী হওক, কেনেদৰে বিজেপিয়ে সাধাৰণ মানুহৰ লগত অত্যাচাৰ কৰি আছে। কিন্তু প্ৰত্যেকবোৰ বিষয় আমি কেন্দ্ৰৰ বাবে আমি উত্থাপন কৰিব নোৱাৰো, কিন্তু জিলা পৰ্যায়ত তোমালোকে উত্থাপন কৰিব পাৰা। পৰৱৰ্তী দিনত ময়ো যদি কিবা ইনফৰমেশ্যন পাওঁ মই তোমালোকক পঠাই দিম। যোৱা কাৰ্যক্ৰমৰ ভিতৰত এইখিনি বিষয়লৈও এই বস্তুখিনি তোমালোকে মাত মাতা। যোৱা তোমালোকে চিৰাংগত সোমোৱা, যোৱা তোমালোকে চৰিত্ৰত সোমোৱা, তেতিয়াহে গৈ ৰাইজে গম পাব যে এইবাৰ নিৰ্বাচনী ৰণত কংগ্ৰেছে যুঁজ দিব, এইবাৰ যুঁজ এখন হ'ব। আৰু সেইকাৰণে মই বাৰম্বাৰ যুঁজৰ কথা কিয় কওঁ, যিহেতু বিজেপিয়ে বহি নাথাকে, বিজেপিয়ে অত্যাচাৰ কৰিব, বিজেপিয়ে অন্যায় কৰিব, আমাৰ যুৱ কংগ্ৰেছৰ ওপৰত ভুৱা কেছ লগাব, কিছু যুৱ কংগ্ৰেছৰ ঘৰত তেওঁলোকে পুলিচ পঠাব, কিছু যুৱ কংগ্ৰেছক তেওঁলোকৰ ৰাজ্যৰ মন্ত্ৰী যোগেদি ফোন কৰিব, কিছু যুৱ কংগ্ৰেছক পইচা লোভ দিব, কিছু যুৱ কংগ্ৰেছৰ ভাই ককায়েকৰ তেওঁলোকৰ কামৰ ওপৰত বাধা দিব। এনে ধৰণৰ বিভিন্ন ঘাট প্ৰতিঘাত তোমালোকৰ ওপৰত আহিবলৈ গৈ আছে, আমালোকৰ ওপৰত আহিবলৈ গৈ আছে। আৰু সেইকাৰণে মই বাৰম্বাৰ কৈছো যে যদি এই বিজেপি দলৰ ঘাট প্ৰতিঘাত প্ৰলোভন নিয়চি যদি আগবাঢ়ি যাব লাগে, তেতিয়া আমাক হ'ব লাগিব কট্টৰ কংগ্ৰেছী, তেতিয়া আমাক হ'ব লাগিব প্ৰকৃত কংগ্ৰেছী। ত্যাগ বলিদানৰ বাবে আমি সাজু হৈ থাকিব লাগিব, যুঁজৰ বাবে আমি সাজু হৈ থাকিব লাগিব। আমি সাজু হৈ থাকিমনে? আমি সাজু হৈ থাকিমনে? আমি ত্যাগ কৰিমনে? আমি বলিদান দিমনে? আমি কষ্ট কৰিমনে? এতিয়া মাত্ৰ আজিৰ পৰা অহা বছৰ এপ্ৰিললৈকে এই সাহস তোমালোকে ধৰি ৰাখা, আৰু তোমালোকে চাবা পৰৱৰ্তী দিনত দিছপুৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ। মাত্ৰ ধৰি ৰাখা এই স্পিৰিট, এই সাহস, এই অনুশাসন, এই দলৰ প্ৰতি এই মৰম, এই শ্ৰদ্ধা, এই আবেগ তোমালোকে ধৰি ৰাখা। তোমাতকৈ দুগুণ বেছি কষ্ট কৰিবলৈ আজি মই প্ৰস্তুত হৈ আছো, তোমাতকৈ দুগুণ বেছি কষ্ট কৰিবলৈ আজি মই সাজু হৈ আছো। কিন্তু ময়ো নিজৰ কামখিনি অকলশৰীয়া কৰিব নোৱাৰো, ময়ো নিজৰ লগত কিছু আমাক সতীৰ্থ লাগিব, বন্ধু লাগিব, সহায় লাগিব। তোমালোকে আমাক সহায় কৰিবনে? সহায় কৰিবনে? সহায় কৰিবনে? তোমালোকে যুৱ কংগ্ৰেছৰ বন্ধুসকল, আজিৰ পৰা তোমালোকে কাম কৰি যোৱা। 10 মাহ আছে, এদিনো আমি জিৰণি ল'ব নোৱাৰো। যদি আমি 5-6 দিন যদি আমি বহি থাকো, যদি 5-6 দিন, এক সপ্তাহ, 10 দিন যদি আমি কংগ্ৰেছ কৰা নাই, বেলেগ কিবা ব্যক্তিগত কাম আমি কৰি আছো, তেতিয়া আমি এই নিজৰ দলটো ক্ষতি কৰি আছো, তেতিয়া আমি নিজৰ পদটো আমি ক্ষতি কৰি আছো। তেতিয়াহ'লে আমি নিজৰ দায়িত্ব, সেই দায়িত্বৰ প্ৰতি আমি দায়বদ্ধতা আমি ধৰি ৰখা নাই। সেইকাৰণে মই কৈছো, যদি আমি আগবাঢ়ি যাওঁ, এতিয়াৰ পৰাই বিজেপি আজি তেওঁলোকৰ ফুচফুচবোৰ আমি গম পাই গৈছো যে তেওঁলোকে ঠগবক হৈছে। এতিয়া মন্ত্ৰীৰ কথাবোৰ শুনক, মুখ্যমন্ত্ৰীৰ কথাবোৰ শুনক, তেওঁলোকে গম পোৱা নাই যে কংগ্ৰেছৰ নতুন উত্থান লয় কেনেদৰে তেওঁলোকে প্ৰত্যুত্তৰ দিব পাৰে। আজি তেওঁলোকে গম পোৱা
বেছি শক্তিশালী হৈ গৈ আছে। সেইকাৰণে মই বিশেষ আৰু দীঘল ক'বলৈ বিচৰা নাই, বহুতখিনি কাম কৰিবলগীয়া আছে। কিন্তু আজি মই পুনৰবাৰ দুই-তিনি যে মোৰ পৰামৰ্শ, সেই পৰামৰ্শ মই বিৱৰিবলৈ বিচাৰিছোঁ। সময় অভাৱ যিটো আমাৰ কৰিব লাগিব। যুৱ কংগ্ৰেছ আজি এক মাহৰ ভিতৰত তোমালোকে যুৱ কংগ্ৰেছ এক মাহৰ ভিতৰত য'ত তোমাৰ জিলা ব্লকত তোমালোকৰ অভাৱখিনি আছে, যিকোনো প্ৰকাৰে তোমালোকে সেই অভাৱ তোমালোকে পূৰণ কৰিব লাগিব। তোমালোকে এক মাহৰ ভিতৰত তোমালোকে নিজৰ বেছটো বনাইবা, নিজৰ আধাৰশিলাটো সৃষ্টি কৰা, আৰু পৰৱৰ্তী দিনত সুন্দৰকৈ এটা যুৱ কংগ্ৰেছৰ ঘৰ তোমালোকে নিৰ্মাণ কৰা। কিন্তু এই ঘৰৰ ভিতৰত সকলৰ স্থান থাকিব লাগিব, মহিলাৰ স্থান থাকিব লাগিব, অনুসূচিত জাতিৰ স্থান থাকিব লাগিব, অনুসূচিত জনজাতিৰ স্থান থাকিব লাগিব, ভাষিক সংখ্যালঘু, উজনি, নামনি, ব্ৰহ্মপুত্ৰ বৰাক, কাৰ্বি, বড়ো সকলৰ স্থান তোমালোকে নিৰ্মাণিত এই যুৱ কংগ্ৰেছৰ ঘৰত থাকিব লাগিব। আৰু চতুৰ্থ কথা হ'ল যে স্থানীয় জিলাৰ বিষয়ৰ ওপৰত জোৰ দিয়া। যদি তোমালোকৰ বাতৰি যদি দেখা পোৱা যে আজি নিজৰ ঘৰৰ সমষ্টিলৈ কিবা এটা বিষয় উত্থাপন হৈছে, সেই বিষয়লৈ তোমালোকে মাত মাতিব যাবই লাগিব। তোমালোকে মানুহৰ ওচৰত যাব পাৰা, ধৰ্ণা দিব পাৰা, মেমৰেণ্ডাম দিব পাৰা, প্ৰেছ কনফাৰেন্স কৰিব পাৰা, কিন্তু এটাও বিষয় ওপৰত কাম নকৰাকৈ এৰি নিদিবা। এটাও বিষয়ৰ ওপৰত কাম নকৰাকৈ এৰি নিদিবা। যিয়ে হওক, পোষ্ট হওক, প্ৰেছ কনফাৰেন্স হওক, ধৰ্ণা হওক, আন্দোলন হওক, মানুহ ঘৰত যোৱা হওক বা ডিসি অফিচত গৈ মেমৰেণ্ডাম দিয়া হওক, এটাও বিষয় তোমালোকে এৰি দিব নালাগে। আৰু মই প্ৰদেশ কংগ্ৰেছ যুৱ কংগ্ৰেছক মই অনুৰোধ জনাইছো যে মোৰ ওচৰত নিৰ্বাচনৰ সময়ত মোক আহি ক'ব নালাগে যে কোনজন যুৱ কংগ্ৰেছে ভাল কাম কৰি আছে। মই তোমালোকক অনুৰোধ জনাইছো যে প্ৰত্যেক মাহ তোমালোকে মোক লগ পোৱা আৰু মোক এটা ৰিপৰ্ট কাৰ্ড দিয়া যে কোন যুৱ কংগ্ৰেছ এতিয়াৰ পৰা সমষ্টিত লাগি আছে, তেওঁলোকৰ ওপৰত মই এতিয়াৰ পৰা বিশেষ চকু দিম। তোমালোকেও জানা যে ময়ো বিভিন্ন ঠাইৰ পৰা মই খবৰ পাই থাকো, এতিয়াৰ পৰা যদি কাম কৰা নিশ্চয় মোৰ চকু তোমালোকে পঢ়িবা, তোমালোকৰ প্ৰতি মোৰ ভাৱনা থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।